ছাৰ বাইদেউসকল আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় সকলো কৰ্মচাৰীসকলে আজি জানিবলগীয়া এক গুৰুত্বপূৰ্ণ খবৰ সেয়া হ'ল দিছপুৰ চলো কাৰ্যসূচী য'ত OPS পুনৰ প্ৰৱৰ্তনৰ দাবী আৰু সেয়েহে ইয়াত চাব 24 মাৰ্চত অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ দেশজুৰি কৰ্মবিৰতি আজি আৰু যাৰ ফলত ইতিমধ্যে আসাম কলেজ টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আৰু অসম সচিবালয় সেৱা সন্থা লগতে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা আদি বহু সকলো কৰ্মচাৰীসকলে তেখেতসকলে সঁহাৰি জনাইছে আৰু যাৰ ফলত আজি OPSৰ কাৰণে 24 মাৰ্চ তাৰিখে শিক্ষক কৰ্মচাৰীসকলে দিছপুৰ চলো কাৰ্যসূচী আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 1 এপ্ৰিলৰ পৰা OPS যি প্ৰৱৰ্তন কৰিব তাৰ অধিসূচনা জাৰি কৰিছে আৰু যাৰ ফলত এয়া কৰ্মচাৰীসকলৰ কাৰণে এক পৰীক্ষাৰ সময় আপোনালোকে UPS গ্ৰহণ কৰিব নে NPS থাকিব নে আপোনালোকে আজি OPSৰ যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেয়েহে আপোনালোকৰ কাৰণে কোনটো পেঞ্চন স্কিম সেয়া নিশ্চয় জনাব আৰু কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।